তো হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ আল্টু পাল্টু ব্লগলৈ। তো গৈ আছোঁ আজি সূৰ্য নগ'লোঁ মানে মোৰে এটা বাট হুবৰিৰ আমাৰ দীপাংকৰ মামাৰ কাৰণে মানে কিবা কিবি গিফ্ট দিছে। তো সেইটো দিবা যাওঁ একেলগে ব্লগো এটা হৈ গ'ল আৰু এনেহানে। তো ৰাজ নাহিল আজি আকলাই বেলেগৰ গাড়ী লৈ যাই আছোঁ। তো ফাইনেলি আহি পালোঁ আমাৰ মামাৰ ৰুম। তো বিগ ফেনে কিবা দিয়া বুলি কৈছিলোঁ ন, এইটোৱে। তো খোলক কি দিছে, খোলক নিজে আহোঁতে দিব লাগিছিলে। নাই 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 মোৰ হাতত দিব লাগিছে। ভাল লাগে না মনটো। টি চাৰ্ট এটাও দিছে। য়েছ, কেনেকুৱা লাগিছে টি চাৰ্টটো? এইটো মোৰ চইচ বাৰু, তাইৰ চইচ নহয়। কেনেকৈ দিব ইমান এতিয়া বুজিছে। থেংক ইউ। ভালকৈ পঢ়িম অলপ পাছত, নাটকত যাব ওলাইছোঁ। থেংক ইউ দেই। তো লগ পাই আছোঁ অলপ পিছত। আৰু এই বাদল তহবিলদাৰৰ খং এই দুটাকো
মালটোৱে বহুত বেছি বেয়া ঘৰলৈ গ'ল এই যে এই মানুহৰ লগত বস্তু বনাই আৰে ঘৰ যাবলৈ খোজকাঢ়ি ঘৰ যাবলৈ ঠেং নাথাকিব কথাটো এনেকুৱা মানে আধা ৰাস্তাত তেলটো শেষ হৈ গ'ল তাৰপিছত তাতে মানে দুজনমান বয়সস্থ মানুহ আছিল ৰাতি এতিয়া এটা বাজছি এই বয়সস্থ মানুহ এজনে ক'লে যে ভাইটি অমুকক যোৱা দিলীপ নাম টাইটেলটো কি নাজানো দিলীপ নাম বেলশৰৰ মই অশেষ ধন্যবাদ জনাইছোঁ তেখেতক তাৰপিছত তেখেতে ক'লে শ্বহীদ মানে বেলশৰ শ্বহীদ যি কলেজ যি আছে কলেজৰ পৰা যায় বাঁহৰ দোকান এখন আছে ৰাইট চাইডে মানে বেলশৰৰ দিশৰ পৰা যোৱা ৰাইট চাইডে তাৰপিছত তেখেতক মাতিলোঁ নুঠে তাৰপিছত প্ৰথমতে ঘৰত মাতিব গ'লোঁ তাৰপিছত তেখেতৰ মিছেছে ক'লে যে দোকানত নাথাকে তাৰপিছত গ'লোঁ দোকানত যোৱাৰ পিছত ৰ'ব এক ছেকেণ্ড গ'লোঁ দোকানত যোৱাৰ পিছত তেখেতে আছে ৰাইজৰ তেল নাই এতিয়া নহ'লে হেল্প কৰক দাদা ৰাতি বিপদত কৰিছোঁ তাৰপিছত কিবাকৈ আৰু দিলে কি জ্বালা পালোঁ হয় নহয় কিবা সূৰ্যক যোৱা জ্বালা পালোঁ হয় তো এতিয়া ঘৰ পাম আৰু অলপ পিছতে 10 মিনিটমানৰ ৰাস্তা আছে তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিব আৰু মোৰ আগৰ হেডলাইটটো নজলে পাৰ্কিং লাইটটো দি আহি আছোঁ মানে জ্বালা পাইছোঁ দিয়ক আজি দিয়ক লগ পাম আছে তাত ল'ব বাই বাই